আসামে বন্যা পরিস্থিতি নিয়ে উচ্চ পর্যায়ের বৈঠক। উদ্ধার ত্রাণে জোর, গুরুত্বপূর্ণ তথ্য দিলেন মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা। নাগাল্যান্ডের অতিবৃষ্টিতে আসামের জটিল পরিস্থিতি। 25 জুলাই আসামের বন্যায় ক্ষয়ক্ষতির মূল্যায়নে আসছে কেন্দ্রের প্রতিনিধি দল, জানালেন মুখ্যমন্ত্রী। চলতি বছরে 77টি রাজস্ব চক্র বন্যা কবলিত আসামে। এখনো পর্যন্ত 47 জনের মৃত্যুর তথ্য দিলেন মুখ্যমন্ত্রী। ব্রহ্মপুত্রের বাড়ন্ত জলস্তর, বিস্তীর্ণ এলাকা এখনো জলমগ্ন। দুর্গত মানুষদের কাছে দ্রুত সহায়তা পৌঁছে দিতে প্রশাসনকে একাধিক নির্দেশ দিলেন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। বন্যা পরিস্থিতি মোকাবেলা এবং চলমান উদ্ধার ত্রাণ কার্যক্রমের অগ্রগতি পর্যালোচনায় জ্যেষ্ঠ কর্মকর্তাদের সঙ্গে বৈঠক করেছেন আসামের মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা। বৈঠক শেষে সংবাদ সম্মেলনে তিনি জানিয়েছেন, নাগাল্যান্ডে অস্বাভাবিক বৃষ্টিপাতের জেরে আসামের চড়াইদেও, শিবসাগর সহ একাধিক জেলায় ভয়াবহ বন্যা পরিস্থিতির সৃষ্টি হয়েছে। ব্রহ্মপুত্র এবং উপনদীগুলির জলস্তর দ্রুত বৃদ্ধি পাওয়ায় জল নামতে না পেরে পরিস্থিতি আরও জটিল হয়ে ওঠে। মুখ্যমন্ত্রী জানান, চড়াইদেওয়ের 4টি এবং শিবসাগরের 5টি রাজস্ব চক্র মারাত্মকভাবে ক্ষতিগ্রস্ত হয়েছে। চলতি বছরে রাজ্যের 77টি রাজস্ব চক্র বন্যা কবলিত হয়েছে এবং এখনো পর্যন্ত 47 জনের মৃত্যু হয়েছে। এছাড়া এখনো কয়েকজন নিখোঁজ রয়েছেন বলেও জানিয়েছেন মুখ্যমন্ত্রী। হিমন্ত বিশ্ব শর্মা আরও বলেন যে চড়াইদেওয়ের অধিকাংশ এলাকায় ত্রাণ পৌঁছে দেওয়া সম্ভব হলেও নাজিরার প্রায় 30% এবং শিবসাগরের প্রায় 20% এলাকায় এখনো প্রশাসনে কেউ পৌঁছাতে পারেনি। দুর্গম এলাকায় দ্রুত সাহায্য পৌঁছে দিতে অতিরিক্ত নৌকা মোতায়েন করা হয়েছে এবং গুয়াহাটি, ডিব্রুগড় ও তিনসুকিয়া থেকে ত্রাণ সামগ্রী পাঠানো হচ্ছে। পাশাপাশি আকাশপথেও ত্রাণ বিতরণ আরও কার্যকর করার বিষয়েও কাজ করছে। মুখ্যমন্ত্রী আশ্বাস দিয়ে বলেন, ক্ষতিগ্রস্ত প্রতিটি মানুষের কাছে দ্রুত ত্রাণ এবং প্রয়োজনীয় সহায়তা পৌঁছে দিতে সরকার সর্বাত্মক প্রচেষ্টা চালিয়ে যাচ্ছে এবং পরিস্থিতির উপর সার্বক্ষণিক নজর রাখা হচ্ছে। সাংবাদিক সম্মেলনে কি বলেছেন মুখ্যমন্ত্রী, চলুন শোনাবো আংশিক আপনাদের। এই বছৰত আমাৰ এতিয়ালৈকে 77 ৰেভিনিউ সাৰ্কেল এফেক্ট হৈছে আৰু 47 হিউমেন লাইফ লষ্ট হৈছে। এইটো ইনক্লুডিং গোলাঘাট, যোৰহাট, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ, ধেমাজি, লখিমপুৰ গোটেইখিনিত মিলি আমাৰ টোটেল 47 লাইফ লষ্ট হৈছে। চৰাইদেউত 10, ধেমাজিত 3, শোণিতপুৰত 1গৰাকী, শিৱসাগৰত 21, যোৰহাটত 8, কাৰ্বি আলঙত 2, গোলাঘাট 2। নাম্বাৰ অফ মিচিং আমি 8 কৈছোঁ, কাৰণ আমাৰ ধেমাজিতো 1গৰাকী ব্যক্তি সন্ধানহীন হৈ আছে। তাৰমানে 8গৰাকী ব্যক্তি গোটেই অসমত সন্ধানহীন হৈ আছে। আজিৰ মুহূৰ্তলৈকে আমি চৰাইদেউ জিলাৰ প্ৰত্যেকখন গাঁৱলৈকে বা প্ৰত্যেকটো অঞ্চললৈকে আমি ৰিলিফ পঠাব পাৰিছোঁ। কিন্তু শিৱসাগৰ জিলাৰ নাজিৰা বিধানসভা সমষ্টিৰ 30% অঞ্চলত এতিয়াও আমি যাব পৰা নাই। তাৰ মূল কাৰণটো হ'ল যে যদিও পানী শুকাইছে, গোটেই ৰাস্তাত লেয়াৰৰ ওপৰত লেয়াৰ পলস পৰি গৈছে। গাড়ীও যাব নোৱাৰে, খোজকাঢ়িব নোৱাৰে, 3-4 ফুটলৈকে লেয়াৰ পৰিছে। মানুহে কোনো প্ৰকাৰে সেই গাঁওখিনিলৈকে যাব পৰা নাই আৰু তেওঁলোক এতিয়াও ভাৰ্চুৱেলি ডিছকানেক্টেড হৈ আছে। যদিও নিজৰ গাঁৱত পানী কমিছে, কিন্তু তেওঁলোকে গাঁৱৰ পৰা ওলাই আহিব পৰা নাই, কাৰণ পথাৰে হওক, ৰাস্তাই হওক, সকলো জেগাতে একেবাৰে বালি আৰু পলস পৰি ৰাস্তাবোৰ অৱৰুদ্ধ কৰি ৰাখিছে। শিৱসাগৰ বিধানসভা সমষ্টিত আমি এতিয়াও 20% 20% মানুহৰ মাজলৈকে এতিয়াও আমি যাব পৰা নাই। চ' নাজিৰা আৰু শিৱসাগৰৰ, নাজিৰাত 30% এৰিয়া, শিৱসাগৰত 20% এৰিয়া এতিয়াও প্ৰশাসনৰ যিটো আমি ক'ব পাৰোঁ যে প্ৰশাসন উপস্থিত হ'ব লাগে, এতিয়ালৈকে প্ৰশাসন উপস্থিত হ'ব পৰা নাই। তাৰ পৰিৱৰ্তে মামৰা, আমাৰ সোণাৰী আৰু ডিমৌ সমষ্টিৰ প্ৰায়বিলাক গাঁৱত আমি যাব পাৰিছোঁ, প্ৰায়বিলাক অঞ্চলত যাব পাৰিছোঁ আৰু ক'ৰবাত যদি যাবও পৰা নাই, আজি গধূলিলৈকে আমি সেই গাঁওখিনিত গৈ উপস্থিত হ'ব পাৰিম।
পৰিস্থিতি জটিল হৈ আছে আমাৰ মন্ত্ৰী বিমল বৰা সুশান্ত বৰগোহাঁই তাতে আছে কেশৱ মহন্ত ডাঙৰীয়া বিধানসভাৰ অধিৱেশনত যোগ দিবৰ কাৰণে কালি আহিছিল যদিও আজি ৰাতিয়ে আকৌ শিৱসাগৰ আৰু সোণাৰীলৈকে বা শিৱসাগৰ বা চৰাইদেউলৈকে তেওঁ আজি আকৌ যাত্ৰা কৰিব শিৱসাগৰ আৰু চৰাইদেউত পৰ্যাপ্ত খাদ্য সামগ্ৰী নথকা বাবে তিনিচুকীয়া ডিব্ৰুগড় আৰু কামৰূপ মহানগৰ জিলাৰ পৰা ৰিলিফ মেটেৰিয়েল পঠাই থকা হৈছে আৰু আমি কন্টিনিউ কৰিম বিভিন্ন স্থানৰ পৰা নাওসমূহ সংগ্ৰহ কৰা হৈছে যাতে আমি নাওৱেদি যাব পাৰো কাৰণ ৰাবাৰ যিটো নাও এনডিআৰএফ এছডিআৰএফৰ থাকে হি ইভাকুৱেশ্যনৰ কাৰণে তাক ব্যৱহাৰ কৰিব পাৰি কিন্তু খাদ্য সামগ্ৰী লৈ যাবৰ কাৰণে তাক ব্যৱহাৰ কৰা খুব অসুবিধা আৰু তাৰ কাৰণে আমি মাজুলী ধেমাজি লখিমপুৰ য'ত যেনেকুৱা টুলুঙা নাও বা আমি পাল নাও বুলি যিটো কওঁ আমাৰ কাণ্ট্ৰি বোট আমি কাণ্ট্ৰি বোট সংগ্ৰহ কৰি এই জিলাসমূহলৈকে পঠাইছো পানীৰ অসুবিধাৰ কাৰণে আমি খোৱা পানীৰ বটল বিস্কিটছ য'ত য'ত আমি যেনেকে পাৰো তেনেকে আমি সহায় পঠাবৰ বাবে চেষ্টা কৰিছো কিন্তু মই আগতেই আপোনালোকক কৈছো যে অত্যন্ত দুখৰ কথা যে নাজিৰা আৰু আমাৰ শিৱসাগৰ সমষ্টিৰ আমি 30 আৰু 20% গাঁৱত এতিয়ালৈকে গৈ আমি উপস্থিত হ'ব পৰা নাই এয়াৰ ড্ৰপিং কৰাৰ চেষ্টা কৰা হৈছিল কিন্তু বস্তুবিলাক ফাটি যায় আজি এতিয়া মই ইষ্টাৰ্ণ কমাণ্ড এয়াৰ ফোৰ্সত কথা পাতিম যে কেনেকে পেকেজ কৰিলে আমি নফটাকৈ বস্তু তাত পঠাব পাৰো তাৰ বিষয়ে আমি আলোচনা কৰিম পিডব্লিউডিৰ লগত আমি কথা পাতিছো যে আজি পিডব্লিউডিৰ অফিচাৰ সকল যাব যে ৰাস্তাবিলাক আমি কেনেকে ফকলেন বা আন কেনেকুৱা ধৰণৰ ইকুইপমেণ্টেদি ৰাস্তাসমূহ আমি ক্লিয়াৰ কৰিব পাৰো আৰু ৰাস্তাসমূহ ক্লিয়াৰ কৰাৰ কাৰণে প্ৰয়োজন হলে আমি সামৰিক বাহিনীৰো সহায় লম আজি মই অলপ পিছত ইণ্ডিয়ান এয়াৰ ফোৰ্স আৰু ইণ্ডিয়ান আৰ্মিৰ ইষ্টাৰ্ণ কমাণ্ডৰ জিঅ'চি সকলৰ লগত মই কথা পাতিম কেন্দ্ৰীয় চৰকাৰে গোটেই ঘটনাৰ তেওঁলোকে আমাৰ পৰা ৰিপৰ্ট লৈ আছে 25 তাৰিখে কেন্দ্ৰৰ ইণ্টাৰ মিনিষ্ট্ৰিয়েল টিম এটা আহিব আগতে নিয়ম আছিল যে দুৰ্যোগ শেষ হোৱাৰ পিছত আহে কিন্তু দুৰ্যোগ চলি থকাৰ সময়ত নাহিলে পৰিবেশ অধ্যয়ন কৰা খুব অসুবিধা হয় সেইবাবে আমি তেওঁলোকক অনুৰোধ কৰিছিলো যে আপোনালোকে দুৰ্যোগ চলি থাকোতে টিমটো পঠাব লাগে আৰু আমাৰ অনুৰোধ ক্ৰমে 25 তাৰিখে তেওঁলোকে সেন্ট্ৰেল টিম পঠিয়াইছে গৃহমন্ত্ৰী ডাঙৰীয়াই মোৰ লগত কালি কথা পাতিছিল সেন্ট্ৰেল টিম অহাকালি আমাৰ আহি পাব 25 তাৰিখে আহি পাব আজি 23 তাৰিখ আৰু তেওঁলোকে ডেফিনেটলি এছেছমেন্ট কৰিব যে ড্যামেজ আমাৰ কিমান হৈছে